গোসাইগাঁৱত প্ৰথম শ্ৰেণীৰ ছাত্ৰক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ। সামান্য এক কথাত 6 বছৰীয়া এগৰাকী কিশোৰক প্ৰচণ্ড চৰ এগৰাকী শিক্ষয়িত্ৰী। এই অভিযোগ কিশোৰগৰাকীৰ পৰিয়ালৰ। এগৰাকী শিক্ষয়িত্ৰীৰ অমানৱীয় কাণ্ড। ক্লাছ 1ত পঢ়া এজন ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। গোসাইগাঁও মহকুমাৰ হাউৰীৰ পেটৰ শিলৰবাৰী LP স্কুলৰ এগৰাকী শিক্ষয়িত্ৰীয়ে এই ঘটনা সংঘটিত কৰিছে। তথ্য অনুসৰি আজিজুল হকৰ 6 বছৰীয়া পুত্ৰই ক্লাছ 1ত পঢ়ে। কিশোৰগৰাকী অলপ দুষ্টামি কৰাৰ বাবেই শিলবাৰী LP স্কুলৰ শিক্ষয়িত্ৰী এগৰাকীয়ে বেয়াকৈ গালত প্ৰহাৰ কৰে, যাৰ ফলত কিশোৰগৰাকীৰ গালত 5টা আঙুলিৰ দাগ বহে। খেৰাণী তালুকদাৰ নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে আগতেও এনেধৰণৰ প্ৰহাৰ কৰা বুলিও গাঁৱৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে। খেৰাণী তালুকদাৰে বিদ্যালয়খনত সময়মতে উপস্থিত নোহোৱাৰো অভিযোগ উত্থাপন হৈছে। আজিজুল হকে খেৰাণী তালুকদাৰৰ ওপৰত কচুগাঁও শিক্ষাখণ্ডই যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবেই আহ্বান জনাইছে। পুনৰ জনাইছে এই খবৰটি। এগৰাকী শিক্ষয়িত্ৰীৰ অমানৱীয় কাণ্ড। ক্লাছ 1ত পঢ়া ছাত্ৰ এজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। গোসাইগাঁও মহকুমাৰ হাউৰীৰ পেটৰ শিলবাৰী LP স্কুলৰ এগৰাকী শিক্ষয়িত্ৰীয়ে এই ঘটনা সংঘটিত কৰিছে। তথ্য অনুসৰি আজিজুল হকৰ 6 বছৰীয়া পুত্ৰ ক্লাছ 1ত পঢ়ে। কিশোৰগৰাকী অলপ দুষ্টামি কৰাৰ বাবে শিলবাৰী LP স্কুলৰ শিক্ষয়িত্ৰী এগৰাকীয়ে বেয়াকৈ গালত প্ৰহাৰ কৰে, যাৰ ফলত কিশোৰগৰাকীৰ গালত 5টা আঙুলিৰ দাগ বহে। খেৰাণী তালুকদাৰ নামৰ এইগৰাকী শিক্ষয়িত্ৰীয়ে আগতেও এনেধৰণৰ প্ৰহাৰ কৰা বুলিও গাঁৱৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে। খেৰাণী তালুকদাৰে বিদ্যালয়খনত সময়মতে উপস্থিত নোহোৱাৰো অভিযোগ উত্থাপিত হৈছে। আজিজুল হকে খেৰাণী তালুকদাৰৰ ওপৰত কচুগাঁও শিক্ষাখণ্ডই যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আহ্বান জনাইছে। মোৰ ল'ৰা বয়স 6 বছৰ, ক্লাছ 1ত পঢ়ে। মানে স্কুলত ল'ৰা ছোৱালী কিবা কিবি দুষ্টামি কৰি থাকে, হয়তো কিবা দুষ্টামি কৰিছে। দুষ্টামি কৰাৰ বাবে স্কুলৰ বাইদেউ শ্ৰীনা তালুকদাৰ তেওঁ এনেকৈ গালত প্ৰহাৰ কৰিছে যে 5টা আঙুলি একেবাৰে ইয়াত এনেকুৱা মোটা হৈ বহি গৈছে। মোৰ ক্লাছ 1ত পঢ়া ল'ৰা হয়তো স্কুলৰ পৰা কান্দি কান্দি হয়তো ঘৰত আহিছে বা স্কুলতো কৈছে। তাৰপিছত যাই চালো বস্তুটো, চোৱাৰ পিছত দেখিলো বেয়া অৱস্থা। ল'ৰাটোক লৈ মই সকলো স্কুলৰ যিমান গাৰ্জেন আছে SMC আছে দেখালো। দেখাৰ পিছত সিহঁতেও ক'লে কিবা এটা কৰক, ছাৰ বাইদেউ কওক। বাইদেউজনৰ নাম স্কুলৰ নাম হ'ল শিলবাৰী LP স্কুল EGF চেণ্টাৰ, কচুগাঁও ব্লকৰ আণ্ডাৰত। মোৰ ক'বলগীয়া বিশেষ কৰি মোৰ কচুগাঁও ব্লকৰ যিজন BO ছাৰ আছে, এই ছাৰৰ ওচৰত মোৰ এটাই বিনম্ৰ অনুৰোধ, খালি মোৰ নহয় যিমান স্কুলৰ SMCৰ সভাপতি উপসভাপতি সদস্যসকল আছে সকলোৰে অনুৰোধ, বিশেষ কৰি এই বাইদেউজনক এই স্কুলৰ পৰা অতি সোনকালে বৰখাস্ত কৰিব লাগে। এইটো আমালোকৰ ৰাইজৰ দাবী, মোৰ দাবী নহয়। সময়মতে স্কুলত নাহে, 10টা বজাত স্কুলত আহিব, 12 বজাত খোৱাৰ মিড ডে মিল খাদ্য দিয়ে, 12 বজাত খোৱাৰ লগে লগে সি গুচি যায়। স্কুলত পঢ়া শুনা নাই। এটা ভিতৰীয়া চুবুৰী, শিলবাৰী চুবুৰী, ইয়াত কোনো মানে ৰাস্তা ঘাটৰ ব্যৱস্থা ইমান নাই, কোনো মানে ডিপাৰ্টমেণ্টো নাহে। সেইকাৰণে সিহঁতৰ ইচ্ছামতে স্কুলখন চলাই আছে। আৰু আমালোকে যদি কওঁ যে স্কুলখন এনেদৰে চলাব লাগে, সিহঁতৰ ইফালে কোনো খেয়াল নাই, তেওঁলোকৰ ষ্টাইলত চলি আছে। বাইদেউজনৰ এনে ঘটনা পূৰ্বতে দেখা গৈছিল। হ্যাঁ, এই বাইদেউজনৰ এনে ঘটনা আগতো হৈছে, আগতো কাজিয়া হৈছে। আমালোকে বহি বহুত মিলামিলি কৰিছে। ইয়াৰ যিজন CRC আছে কালাম ছাৰ, সিহঁতেও জানে, এই গাঁৱৰ মুৰব্বী যিমান আছে সিহঁতেও জানে। আগত যোৱা SMCৰ সভাপতি আমাৰ আইনাল মামা ডাঙৰি আছিল, সিহঁতেও বস্তুখিনি জানে। আৰু এতিয়া যি সভাপতি মই নিজে হয় স্কুলৰ সভাপতি, মই সকলো সময়ত চোৱা চিতা কৰোঁ। স্কুলৰ যিমান SMCৰ সদস্যসকল আছে সিহঁতৰ সকলৰ লগত মই সদায় মিলামিছ কৰি আলোচনা কৰি থাকোঁ। স্কুলখন কেনেদৰে আগবঢ়াই ল'ব পাৰোঁ সেইকাৰণে আলোচনা কৰি থাকোঁ। কিন্তু আমালোকে এটা ডিচিশ্যন দিলে সেই ডিচিশ্যনৰ কোনো মূল্য নাই, সিহঁতৰ ষ্টাইলত চলি আছে স্কুলখন। ইয়াৰে এটা বিহিত ব্যৱস্থা অতি সোনকালে কৰিব লাগে। কচুগাঁও ব্লক ডেভেলপমেণ্টৰ যিজন আমাৰ BO ছাৰ আছে, তেওঁৰ ওচৰত আমালোকৰ এটাই অনুৰোধ, এইটো সোনকালে ইয়াৰ পৰা বৰখাস্ত কৰিব লাগে। আৰু নহ'লে ইয়াক লৈ আমাৰ যিজন SMC যিমান সভাপতি উপসভাপতি আছো, জেনেৰেল সদস্যসকল আছো, আৰু জগৰীয়া কৰিম, তীব্ৰ প্ৰতিক্ৰিয়া কৰিম, আন্দোলন কৰিবলৈ বাধ্য হ'ম। প্ৰয়োজন হ'লে স্কুলত তালা লগাই দিম আমালোকে, যেটি ইয়াৰ কোনো বিহিত ব্যৱস্থা নলয় আমাৰ ব্লকৰ BO ছাৰে।
এই স্কুলখনৰ প্ৰথম এই স্কুলখনৰ প্ৰধান শিক্ষক হ'ল আইনাল হক। কথাখিনি অৱগত কৰাইছো। সিহঁতে ক'লে কিবা কিবি কৰিম ৰবা, দেখা চাম আৰু কি, সিহঁতৰ হাজবেণ্ডে আহক বা মুৰব্বীসকলক লৈ বহি কিবা এটা কৰিম। কিন্তু ক'লো নহয়, বাৰ বাৰ এনেকুৱা ঘটনা কৰি যাব, আমালোকে বহি থকা ঠিক নহয়। বাৰ বাৰ এই অৱস্থা কৰি আছে সিহঁতে, আমালোকে বাৰ বাৰ বহি থাকিম নেকি? আপোনালোকে যিটো কৰিব সেইটো মানি ল'ম নেকি আমালোকে? শিক্ষা ল'ৰা ছোৱালীক মাৰাৰ কাৰণে দিয়া নাই না গাৰ্জেনসকলে? সিহঁতে প্ৰহাৰ কৰি থাকিব আৰু আমালোকে গাৰ্জেনসকলে সদায় বহি বহি চাই আছো। কি কৰিব কৰক আপোনালোকে, সেইকাৰণে আমালোকে মানি নলওঁ। আমাৰ ছাৰৰ ওচৰতো অনুৰোধ, সাংবাদিক বন্ধুসকলৰ ওচৰতো অনুৰোধ, যাতে আমাৰ বস্তুটো সকলো স্কুলৰ সভাপতি বা টিচাৰসকলে চায়। ব্লকৰ বিঅ' ছাৰৰ ওচৰত অনুৰোধ, এইটোৱেই মোৰ স্কুলখন যাতে ভালদৰে চলাব পাৰোঁ, ইয়াত যাতে কোনো বিশৃংখলা নহয়, এইটো হ'ল আমালোকৰ অনুৰোধ। এই টিচাৰখন অতি সোনকালে এই স্কুলৰ পৰা বেলেগ স্কুলত দিয়ক, আমাৰ কোনো আপত্তি নাই। সকলো স্কুলৰ গাৰ্জেনৰ কোনো আপত্তি নাই। এইটোৱেই হ'ল মোৰ অনুৰোধ। অভিযোগ কৰিব পাৰে ৰাইজে, এইটো মই নাজানো কি অভিযোগ কৰি আছে। তো মোৰ নামত অভিযোগ আহিছে, মই ল'ৰা ছোৱালীক মাৰধৰ কৰো, এনেকুৱা আহিছে। কিন্তু এইটো নহয়, মই মৰমতে ল'ৰা ছোৱালীক কেতিয়াবা আদৰ কৰো, কেতিয়াবা অলপ মৰমেৰে হাত বুলাই বুলাই কিবা কাকো অলপ এনেকুৱা হাত ৰাখি হাতৰ মাজত এনেকৈ মাৰি দিওঁ। কেতিয়াবা মই এনেকুৱা কৰোতে কিবা এটা এক্সিডেণ্ট হৈ অলপ লাগি গ'ল, আৰু তাৰপিছত মই ল'ৰাজনক নিজে কোলাত লৈ কিছ কৰিলো, মৰম কৰিলো, ভাত খোৱালো। সকলো ল'ৰা ছোৱালী এইটো দেখিছে, বৰ আদৰ কৰিলো। আৰু মই খবৰটো গৈ যিহেতু এনেকুৱা হৈছে, মই নিজে গৈ সিহঁতক জনালো যে আপোনালোকৰ ল'ৰাটোক মই অলপ এনেকুৱাই কৰোতে অলপ লাগি গ'ল। সিহঁতে সেইটো অলপ সুযোগ খুজি এতিয়া মোৰ নামত অভিযোগ তুলি আছে। যিকি নহওক, মোৰতো এই ল'ৰাটোক এনেকুৱা কৰাটো মোৰ ভুলেই হৈছে, এইটো মোৰ কৰিব নালাগিছিল। ল'ৰা ভাবি মই এনেকুৱা কৰিছো। মই বহুত ল'ৰা ছোৱালীক অলপ মৰম কৰো, মৰমৰ মাজত অলপ কেতিয়াবা হৈ যায়, এইটো এক্সিডেণ্ট হ'বই পাৰে, বেলেগ কিছু অলপ ভুল হৈ গৈছে মোৰ। এইটো ঠিক আছে, 10টাৰ পিছত আহিলেতো আমাৰ এটেণ্ডেঞ্চ খাতাখন চাব পাৰে নহয়। আমি 10টাৰ পিছত আহো, লাঞ্চৰ পিছত এৰি দিওঁ, এনেকুৱা কথা। এইটো বেলেগ এইটো শত্ৰুতা হয়। এইটো ৰাইজে, মই এইটো গেৰাণ্টিৰে ক'ব পাৰো যে আমাৰ কোনো ৰাইজে কোনো গাৰ্জেন এনেকুৱা ক'ব নোৱাৰিব মই ছাত্ৰক প্ৰহাৰ কৰিছো বুলি।